নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আটাইয়ে আজি এই ভোগালী বিহুৰ এই দুমাহী দিনাখন আপোনালোক আটাইলৈকে শুভকামনা জ্ঞাপন কৰিলোঁ। আমি আমাৰ এই পৰিয়াল সৈতে একেলগে এতিয়া আমি উদযাপন কৰিলোঁ। আমি চাহ প্ৰসাদ এনেকৈ খালোঁ। ইয়াৰ পিছত আমি চুঙা পিঠা খাম, আপোনালোক আটাইয়ে খাব। আৰু বিহুটি আটাইৰে ভালে যোৱাৰ কাৰণে, কুশলে যোৱাৰ কাৰণে আমিও কামনা কৰিলোঁ। এই খুৰী আছে, এই আমাৰ ককাইদেউ, এই আমাৰ মামা, এই দিলীপ দাদা, আমাৰ এই ভতিজা বাপা ঋতুপৰ্ণ, আৰু এই আমাৰ শ্ৰীমতী মুন্মি ডেকা হাজৰিকা। আমি আটাই এনেকৈ উদযাপন কৰি আছোঁ। আৰু আমাৰ ৰাজনন্দিনী হাজৰিকা বৰ্তমান আহি আছে, তাই এতিয়া আমাৰ লগত সংগত কৰিব। ৰাজনন্দিনী হাজৰিকা, তুমি কিবা ক'বানে অসমবাসীলৈকে? ধন্যবাদ 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 ধন্যবাদ। পৰম্পৰা আমি কণী আলু এই খাব লাগে বোলে, আৰু আমি সেই পৰম্পৰা জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি এই আটায়ে কণী খাইছোঁ, ঠিক আছে। ইয়াৰ পিছত আমি চুঙা পিঠা খাম। আমি চুঙা পিঠা বিহুৰ আটাইতকৈ লোভিয়া যিটো পিঠা, চুঙা পিঠা। আৰু এতিয়া আমি কটা বহাৰ আচলতে ইয়াক এতিয়া আমি আটায়ে খাম লগৈ। এই মামা কুলেন মামা, আমাৰ ৰজনী মামা, এই দিল্লীতে এই আটাইখিনি মিলি পেলাই খাব ওলাইছোঁ, ঠিক আছে। পিঠা সময় পালে খাবলৈ আহিব। ধন্যবাদ। আহ্বান আকৌ এনেকৈ এই সময়ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোক আটাইকে এৰিলোঁ। ধন্যবাদ।